নমস্কাৰ আজিৰ ভিডিঅ'ত ভাৱেলৰ উচ্চাৰণৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ যোৱা ভিডিঅ'ত এ ই আই অৰ বিষয়ে আলোচনা কৰিছিলোঁ এ ই আই অৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'ত ইউৰ বিষয়ে আলোচনা কৰিম যে ইউৰ সাউন্ড কোড কেনেদৰে হয় সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম এতিয়া চোৱা আগতো কৈ দিছোঁ যে যিকোনো ভাৱেলৰে হওক মুঠতে দুই ধৰণৰ সাউন্ডটো থাকিবই এটা হল বিসিবি সাউন্ড এটা হল সিবিসি সাউন্ড তার মানে এটা হল সিবিসি আর এটা হল ভিসিবি এই দুই ধৰণৰ সাউন্ডটো প্ৰথমতে জানিবই লাগিব যোৱা ভিডিঅ'টো কৈছিলো আৰু আজিও কৈ আছো ইয়াত চোৱা ইউৰ সাউন্ড সিবিসি কেনেদৰে হ'ব সিবিসি মানে জানাই সিবিসি মানে হল যিটো ভাৱেল থাকিব এতিয়া ধৰি লও ইয়াত কি আছে ইউ আৰু ইউৰ যিটো উচ্চাৰণ হ'ব মানে সেম ভাৱেলৰ যিটো আমি যিটো সাউন্ডটো উচ্চাৰণ কৰো যেনেকৈ আমি উচ্চাৰণ কৰো ঠিক তেনেকে নহয় বেলেগ ধৰণে হলে হেইটোই হল সিবিসি সাউন্ড বুজি পাইছা এটা ইয়াৰ নামটো ধৰি লোৱা কি আছে ইউক তুমি যদি এতিয়া ইউ নকৈ বেলেগ কিবা কোৱা তেতিয়া হলে হেইটো হল সিবিসি সাউন্ড আৰু তুমি এটো ভাৱেলৰ শৰ্ট সাউন্ডও ক'ব পাৰা বুজি পাইছা এটা ইউক যদি আমি ইউ নকৈ বেলেগ কিবা কও উকাৰ কও বা আ কও তেতিয়া হলে হৈ যাব এটো কি হ'ব সিবিসি হৈ যাব তাৰ মানে ইউ আমি ইয়াত আৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে ইউ ইয়াত আৰ দৰে উচ্চাৰণ হ'ব হল আৰু ইয়াত চোৱা ভিসিবি সাউন্ড মানে হল ভাৱেলৰ নিজস্ব সাউন্ড বা এটো তুমি এলফাবেটিক্যাল সাউন্ড বুলিও ক'ব পাৰা তাৰ মানে যিটো নাম থাকিব সেম উচ্চাৰণটো হোৱাটো হল ভাৱেলৰ মানে এলফাবেটিক্যাল সাউন্ড বা এটো তুমি ভাৱেলৰ লং সাউন্ডও ক'ব পাৰা এটুক তুমি লং সাউন্ডও ক'ব পাৰা আৰু এই সিবিসি সাউন্ডক তুমি শৰ্ট সাউন্ডও ক'ব পাৰা এটুক শৰ্ট সাউন্ডও ক'ব পাৰা আৰু এটুক লং সাউন্ড বুলি ক'ব পাৰা তাৰ মানে এটা কথা মনত ৰাখিবা মানে ভাৱেলৰ যিটো নাম থাকিব সেম উচ্চাৰণ হলে হেইটো হল ভিসিবি সাউন্ড সহজ ভাষাত এতিয়া ইয়াত এটো হল ইউক যদি আমি ইউ বুলি উচ্চাৰণ কৰো ইউৱে উচ্চাৰণ কৰো তেতিয়া হল ভিসিবি হল তেতিয়া আমি ইয়াত চাম কিছুমান অৰ্ডাৰ হোৱায়ত আমি ইয়াত আলোচনা কৰিম ইয়াত চোৱা এতিয়া সিবিসিত চোৱা যেনেকুৱা ডি ইউ জি তাৰপিছত চোৱা এফ ইউ এন তাৰপিছত চোৱা চি ইউ টি তাৰপিছত চোৱা এইচ ইউ টি তাৰপিছত চোৱা এছ ইউ এন কিছুমানৰ এই অৰ্ডবোৰ অকণ লক্ষ্য কৰা এই অৰ্ডবোৰ অকণ লক্ষ্য কৰা আৰু ইয়াত তোমালোকে কি দেখিব পাইছা যে চোৱা প্ৰথমটো কি আছে কনসনেন্ট আছে তাৰ মানে সি আছে তাৰপিছতটো ভাৱেল আছে আকৌ তাৰপিছত কনসনেন্ট আছে তাৰ মানে এটো সিবিসি তাৰ মানে আমি ইয়াত সিবিসি যেটো অৰ্ডটো আহি গল তেতিয়া হলে আমি তাত ইউৰ সাউন্ডটো নিখন্দে আমি আৰ দৰে সাউন্ড উচ্চাৰণ কৰিম তেতিয়া হলে চোৱা দিয়ে কি হ'ব মদিনাৰ ড আৰ দৰে সাউন্ড আহিলে ইয়াতো আ বহাব নোৱাৰো আকাৰ বহাব লাগিব যেনেকৈ ইয়াত আকাৰ দি দিলো জিয়ে গ দি দিলো কি হল এতিয়া ডাক ইয়াত চোৱা এফ এ ফ দি দিলো এটো সিবিসি হয় মানে প্ৰথমটো কনসনেন্ট আকৌ ভাৱেল আকৌ কনসনেন্ট তেতিয়া হলে কি হৈ যাব ইয়াতো এফ এ ফ দিলো ইউ ইয়াতো আকাৰ দিব লাগিব হল তাৰপিছত এনে দন্তান্ন ফান ইয়াত চোৱা সিয়ে ক হ'ব এটো সিবিসি হয় কাৰণ প্ৰথমটো কনসনেন্ট আকৌ ভাৱেল আকৌ কনসনেন্ট তেতিয়া ইয়াত ইউ আকাৰি দিব লাগিব তাৰপিছত টিয়েটো কাট এটো চোৱা এইচ এ হ ইউ আকাৰ টিয়েটো হাত এটা বুজালে বুজি পাবা এটো চোৱা এছ এ প্ৰথম ছ দিলো ইউ আকাৰ দিলো এনে দন্তান্ন সান এতিয়া আমি ইয়াৰ পৰা কি গম পালো যে সিবিসি যিবোৰ অৰ্ড সিবিসি প্যাটাৰ্ণত থাকিব মানে সিবিসি ৰুলছত থাকিব তেতিয়া হলে তাত ইউৰ উচ্চাৰণ আৰ দৰে আহিব হল এতিয়া চোৱা ভিসিবিত চোৱা যেনেকৈ চোৱা ইয়াত চি ইউ টি ইয়াত চোৱা এনেকুৱা অৰ্ড ইয়াতো এটা লিখিছিলো যেনেকৈ এইটো চোৱা
CUT লিখিছিলো কিন্তু ইয়াতো CUT লিখি পেলাই এটা ই দি দিলো শেষত হল তাৰ মানে ইয়াত কি হল এতিয়া ইয়াত চোৱা এইটো হল কি ভাৱেল এইটো হল কনসনেন্ট আকৌ এইটো হল ভাৱেল তাৰ মানে এইটো VCB আহি গল বুজি পাইছা আৰু VCB যেতিয়া আহি যাব তেতিয়া হলে ইউৰ সাউন্ডটো ইউ উচ্চাৰণ কৰিব লাগিব তেতিয়া হলে ইয়াক আমি উচ্চাৰণ কেনেদৰে কৰিম CA ক ইউৰ সাউন্ড যদি ইউৰ দৰে কৰা তেতিয়া হলে আমি অসমীয়াত লিখোতে কেনেকৈ লিখিব লাগিব ডাইৰেক্ট হুসই আৰু হুসুয়াত লিখিব নোৱাৰো হুসুইৰ পৰা আমি ইয়াত হসিকাটো দিব পাৰো তাৰ পিছত হসুটো লিখি দিব পাৰো তাৰ পিছত আমি T2 লিখি দিব পাৰিম হল কিউট এতিয়া চোৱা কিউট লিখোতে শেষত এর কোনো ধৰণৰ সাউন্ড ইয়াত লিখা নাই তাৰ মানে আমি এনে দুই ধৰণে ক'ব পাৰো যে VCB প্যাটাৰ্ণত ইয়াত যেটো ই থাকে এই ইৰ অৰ্ডাৰতেই ইউয়ে কি কৰে নিজৰ সাউন্ডটো উলিয়াই দিয়ে ই নাথাকিলে ইয়াৰ সাউন্ডটো হি কেতিয়াও নোলাব ইয়াৰ পিছ ইটো দি দিলেহে ইয়াৰ সহায়তেই ই ইউ আগত যেটো ভাৱেল ইয়াৰ নিজস্ব সাউন্ডটো আহি যায় তাৰ পিছত আৰু এটা কথা শেষত ই থাকিলে এনো সাইলেন্টই থাকে হল তেতিয়া হলে কি হৈ গল এটো কিউট যেনেকৈ আৰু এটা চোৱা MUTE মিউ এটো কিও মিউট যেনেকৈ MA ম তাৰ পিছত হসুইকাৰ হসু মদিনাট মিউট যেনেকৈ চোৱা TUNE যেনেকৈ টিয়ে মদিনাট ইউ তাৰ পিছত NN টিউন হল যেনেকৈ চোৱা আৰু এটা অকন দীঘলীয়া এটা অৰ্ড দি দিও যেনেকৈ চোৱা PRODUCER ইয়াত চোৱা PR পৰাই প্ৰ হল অ একো নহব দিয়ে ড ইউটো ইয়াত ইউটো ইউৰ দৰে উচ্চাৰণ আহিব তাৰ মানে কি হ'ব এইটো ডিউ কুচিয়ে প্ৰথম চ আৰু আগত ই থাকিলে আকাৰ আৰে ৰ প্ৰডিউচাৰ হল এতিয়া আমি এইখিনি বুজি পালো যে আটো ক'ত হ'ব আৰু ইউটো ক'ত হ'ব হল এতিয়া আমি নেক্সট আৰু এটা সাউন্ডৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা ইউৰ আন কিছুমান সাউন্ড এতিয়া ৰুলছৰ বাহিৰত তাৰ মানে ইউৰ সাউন্ড চোৱা ইয়াত ইউৰ সাউন্ড হসু হ'ব নহলে হসুকাৰ হ'ব এটো কেনেকৈ হ'ব চোৱা এতিয়া তুমি যিকিনো এটা অৰ্ড লিখিলা অৰ্ডৰ পিছত ইয়াত ইউ আছে তাৰ পিছত ডবল এল আছে ইউৰ পিছত যদি ডবল এল থাকে তা আৰু ইউ থাকিব তাৰ আগত আৰু এটা কিবা না কিবা কনসনেন্ট থাকিব লাগিব তেনেকুৱা ক্ষেত্ৰত ইউৰ উচ্চাৰণটো হসুকাৰ হৈ যাব যেনেকুৱা মই কিছুমান উদাহৰণ দি দিম ইয়াত চোৱা যেনেকুৱা FULL এটো কি হৈছে FA ফ ইউ হসুকাৰ LL ফুল আৰু এটা কথা মনত ৰাখিবা ইংলিশ লেটাৰবোৰৰ আৰু এটা কথা জানি লবা যদি কোনো সেম লেটাৰ থাকিব লাগিব সেম লেটাৰ যদি দুটা থাকে এটা ধৰা ইয়াত ডবল এল সেম লেটাৰ তেনেকুৱা ক্ষেত্ৰত কিন্তু অসমীয়াত উচ্চাৰণ কৰোতে যে ইয়াত ডবল এল দিছো বুলি যে ল দুটা হৈ যাব তেনেকুৱা নহয় এটাই ল বহাব মানে এটাই লিখিব লাগিব দুটাৰ হলনি এটাই লিখিব লাগিব যেনেকুৱা ডবল এল আছে মই দুটা ল লিখা নাই এটাই ল লিখিছো হল তেনেকুৱা ক্ষেত্ৰত ডবল এলক অনলি এটাই অসমীয়া বৰ্ণত এটাই লিখিব এতিয়া চোৱা খালি এল বুলি নহয় অইন লেটাৰৰ ক্ষেত্ৰতো আৰু চোৱা কিছুমান যেনেকুৱা BU ডবল এল DOG ইয়াত চোৱা BU ডবল এল DUG এটো কি হল BA ব ইউ হসুকাৰ ডবল এল ল ডিএ ড ইয়া অৰ উচ্চাৰণ একো নহব আৰু জিয়ে গ হ'ব বুলডগ বুজি পাইছা কি হৈ গ'লটো বুলডগ যেনেকুৱা আৰু এটা চোৱা DU ডবল এল ডিএ ড ইউ হসুকাৰ LL ডুল বুজি পাইছা যেনেকুৱা আৰু এটা চোৱা ইয়াত চোৱা যেনেকুৱা
CAREFULLY CARE এইটো কেয়াৰ কেয়াৰ তাৰপিছত FULLY FU ফৰ F এ ফৰ হ'ব ইউ হুচুকাৰ LL Y হুচিকাৰ কেয়াৰফুলি কি হ'ব এইটো কেয়াৰফুলি এইখিনি হ'ব তোমাৰ কেয়াৰ কেয়াৰ তাৰপিছত ফুলি কেয়াৰফুলি বুজি পাইছা তেনে ধৰণৰ উচ্চাৰণবোৰ আহি যায় এইখিনি হ'ল কেয়াৰ এইখিনি হ'ল ফুলি কেয়াৰফুলি হ'ল এতিয়া ইয়াৰ বাহিৰেও আমি ইউৰ উচ্চাৰণ ক'ত আৰু হুচুকাৰ দৰে কৰিম ইয়াৰ বাহিৰে এতিয়া যিখিনি দেখাইছো যে যিকিনো এটা মানে অৰ্ডৰ ইউৰ পিছত যদি ডবল এল থাকে তেনে ক্ষেত্ৰত ইউৰ উচ্চাৰণটো হুচুকাৰ আহি যায় আৰু তাৰ বাহিৰে যদি কোনো ধৰণৰ নাম লিখা যিকোনো নিজৰ মানুহৰ নাম হওক জীৱ জন্তুৰ নাম হওক যিকোনো জন্তুৰ নাম লিখোতে মানে অসমীয়াৰ এটা বস্তুৰ নাম যদি তুমি ইংৰাজী লেটাৰে লিখা বুজি পাবা মানে ট্ৰেন্সলেট নহয় আকৌ এতিয়া ধৰি লোৱা এটা এজন মানুহৰে নাম বা কিবা বস্তুৰ নামটো তুমি ইংৰাজী লেটাৰে লিখা তেতিয়াহ'লে তাত হুচুকাৰ কাৰণে ইউ দিব লাগিব যেনেকুৱা এটা উদাহৰণ যেনেকুৱা চোৱা মই এটা লিখি দি কৈছো না এটা নাম গুলজাৰ ইয়াত চোৱা গয়কুটো কেনেকুৱা আহিল গয়কুটো মানে গ আৰু হুচু মিলাই আহে সেই ক্ষেত্ৰৰ কাৰণে যিয়ে ইয়াত জি লিখিব লাগিব তাৰপিছত হুচুকাৰ ইউ দিব লাগিব তাৰপিছত এল GUL গুল জে এ আৰ ইয়াত চোৱা গুলজাৰ এই ইয়াত চোৱা গুলজাৰত তোমাৰ এল কিন্তু মই ডবল দিয়া নাই কিয়নো এটা এটা নাম যে ইয়াত ডবল এল থাকিলে যে ইউটো হুচুকাৰ হ'ব সেইটো আকৌ নামৰ ক্ষেত্ৰত নহ'ব কাৰণ এইটো মই আগতে কৈছো যে অসমীয়া কোনো বস্তুৰ নাম তুমি যদি ইংৰাজী লেটাৰ লেখা তেতিয়াহ'লে তেনে ক্ষেত্ৰত মানে হুচুকাৰটো তুমি ইউৰে লিখিব পাৰিবা গতিকে আজি তোমালোকৰ ভিডিঅ'টো ইমানেই কৈ দিলোঁ নেক্সট ভিডিঅ'ত আৰু আলোচনা কৰিম ধন্যবাদ